স্বৰ্গীয় চিৰাজ হাজৰিকা জাতীয় বিদ্যালয়ত শিশু দিৱস পালন। কণ কণ শিশুৰ গীত মাত নৃত্যৰে মুখৰিত অনুষ্ঠানস্থলী। এজাক কণ কণ শিশুৰ কল কাকতেৰে মুখৰিত হৈ পৰিল নগাঁও জিলাৰ ঢিঙৰ সমীপৰ সোণাৰীগাঁওস্থিত স্বৰ্গীয় চিৰাজ হাজৰিকা জাতীয় বিদ্যালয়। বিদ্যালয়খনত অধ্যয়নৰত শিশুসকলে স্কুলীয়া পাঠ্যক্ৰমৰ পৰা ক্ষণিকৰভাৱে আঁতৰি নিমজ্জিত হ'ল অসমীয়া কলা কৃষ্টি প্ৰদৰ্শনত। কোনোৱে যদি কবিতা আবৃত্তি, কৌতুক, গীত বা মনোমোহা নৃত্য পৰিৱেশন কৰিছে, আন কোনোৱে আকৌ কৰিছে অভিনয় প্ৰদৰ্শন। চেমনীয়া এই কণ কণ শিশুসকলে প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি প্ৰদৰ্শন কৰা কৃষ্টি সংস্কৃতিয়ে এক প্ৰকাৰে উতলাই তুলিলে বিদ্যালয়ৰ প্ৰেক্ষাগৃহ। বিমুগ্ধ হৈ পৰিল উপস্থিত অভিভাৱকসকল। অগ্ৰণী শিক্ষানুষ্ঠান স্বৰ্গীয় চিৰাজ হাজৰিকা জাতীয় বিদ্যালয়ত উলহ মালহেৰে আজি আয়োজিত শিশু দিৱসৰ কাৰ্যসূচীত দেখা পোৱা গ'ল এনে এক দৃষ্টিনন্দন পৰিৱেশ। ভাৰতবৰ্ষতে আজি এই দিনটোতে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱসটি স্মৰণীয় কৰি ৰাখিবৰ বাবে প্ৰতিখন বিদ্যালয়তে আজি দিনটোত শিশু দিৱস উদযাপন কৰা হয়। সেই মৰ্মে আমিও পিছ পৰি থকা নাই। আমাৰ বিদ্যালয়তো খুব উলহ মালহেৰে আমি এই কাৰ্যসূচী আগবঢ়াই নিবলৈ আগবাঢ়িছোঁ। আজি এই সৰু মঞ্চখনৰ পৰাই যাতে শিশুটিয়ে ভৱিষ্যতলৈ এখন ডাঙৰ মঞ্চলৈ যাবলৈ সাহস কৰে, তেওঁলোকে যাতে কোনো ধৰণৰ ভয় তেওঁলোকৰ মনত নাথাকে, তাৰে প্ৰচেষ্টা আমি হাতত লৈছোঁ। সেই মৰ্মে আমাৰ অতি কম সময়ৰ ভিতৰতে আমাৰ সহকৰ্মীসকলে খুব কষ্টৰ মাজেৰে তেওঁলোকক আমি সাজু কৰিছোঁ। আজি মই ক'বলৈ সুখ অনুভৱ কৰিছোঁ বা গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ বিদ্যালয় ইমান কণ কণ ছাত্ৰ বা ছাত্ৰীয়ে ইমান কম সময়ৰ ভিতৰত কিছু জটিল নৃত্যও তেওঁলোকে যেনেকৈ আমাৰ সন্মুখত প্ৰদৰ্শন কৰিছে, সেয়া দেখি মই বহুত সুখী বাৰু। আৰু আপোনালোকৰ জৰিয়তে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ, মোৰ দৃষ্টিভংগীৰে যিহেতুকে যে শৈক্ষিক দিশতে যে এটি শিশু আগবঢ়া বুলি মোৰ দৃষ্টিভংগীৰে মই নাভাবোঁ। আমি তেওঁলোকক ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক জগতখনৰ লগতে হওক, সকলো দিশতে যেতিয়া এইটো শিশু আগবাঢ়ি যাব, সেইটো শিশুকহে মই অলৰাউণ্ডাৰ শিশু বুলি যিটো ক'বলৈ বিচাৰে, সেইটো মোৰ দৃষ্টিভংগীৰে মই ভাবোঁ 100% শিক্ষাৰ ক্ষেত্ৰত পালেই যে তেওঁ অলৰাউণ্ডাৰ বুলি মই ক'ব নিবিচাৰোঁ। মোৰ মতে তেওঁ খেলৰ জগতখনত, সাংস্কৃতিক জগতখনত সকলোকে সমানে আগবঢ়াই নি তেওঁ যদি শৈক্ষিক জগতত বা শিক্ষাৰ জগতখনত 80% পায়, কিন্তু তেওঁক মই 100% ছাত্ৰ বা ছাত্ৰী বুলি ক'ব বিচাৰোঁ।